জনসাধাৰণৰ আস্থা বৃদ্ধি হ'বলৈ সক্ষম হৈছোঁ। গতিকে সেই সুধীবৃন্দ আপোনালোকক জনাবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ যে আমাৰ চৰকাৰৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি পালনৰ অংশ হিচাপে এই বছৰত আমি ৰাজ্যখনত নতুনকৈ 34টা মথাউৰি নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ। প্ৰায় 342 কোটি টকা ব্যয়েৰে 330 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। শোণিতপুৰ জিলাৰ ৰঙাপাৰা সমষ্টিত জীয়াভৰলী নদী আৰু ঢেকীয়াজুলি সমষ্টিত ব্ৰহ্মপুত্ৰৰ পাৰত নতুনকৈ মথাউৰি নিৰ্মাণৰ কাম হৈছে। সদায় ৰাইজ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। अभी देखिए मास्टर इशारा करता हुआ उस तरफ हमारा नाम को छोड़ेंगे, वहाँ पे उनको मिलिट्री मिलता है। देखिए ऊपर कुर्ती से जा रहा है और मास्टर मिलिट्री के ऊपर अटैक करता हुआ, अभी मिलिट्री उसके साथ लड़ रहे हैं, उससे छुड़वा रहे हैं, लेकिन लात मार रहे हैं, गुस्सा कर रहे हैं, लेकिन दम हमारा छोड़ते नहीं। वो एक बार पकड़ लिया तो उसको छोड़ेगा नहीं, ये ट्रेनिंग उसको दिया जाता है। সকলোগৰাকী ব্যক্তিলৈকে ৭৪তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোতে আমাৰ দেশৰ এখন নতুন সংবিধান আমি গ্ৰহণ কৰিছিলোঁ আৰু যাৰ ফলত আমি ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিয়ে চলিব পাৰিছোঁ। সংবিধান নহ'লে দেশৰ আইন কানুন ব্যৱস্থা হয়তো নাথাকিলে হয় আৰু আমাৰ গণতন্ত্ৰ ইমান শক্তিশালী নহ'ল। বাবা চাহেব ভীমৰাও আম্বেদকাৰ লগতে যিসকল আমাৰ সংবিধান প্ৰণেতা আছিল, সংবিধান কমিটিৰ সদস্য আছিল, প্ৰত্যেকজনক শ্ৰদ্ধাৰে হ'ব দিছোঁ আৰু দেশখন আগুৱাই যাওক জলসম্পদ বিভাগৰ এইবছৰ আমি প্ৰায় 350 কিলোমিটাৰ নতুন মথাউৰি বনাম আৰু ব্ৰহ্মপুত্ৰ বা অন্য নদীৰ প্ৰতিৰোধৰ যথেষ্ট কাম আমি হাতত লৈছোঁ। তেজপুৰৰ পৰা আমাৰ প্ৰায় 20 কিলোমিটাৰ অঞ্চল, এই অঞ্চলত য'ত গৰাখহনীয়া আছে আমি এইখিনিও কাম আৰম্ভ কৰিম। আপোনালোকৰ লগৰবিলাকৰ কাম কৰিবলৈকে প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিম। সিমানখিনি মই ক'ব নোৱাৰিম। মই সঁচা কথা কওঁ যে মই আজি কোনো ধৰণৰ ৰাজনৈতিক বিষয়ে কথা ক'ব বিচৰা নাই। আজি আমাৰ বাবে খুব সুখৰ দিন, কাৰণ মই যেতিয়া স্কুলত আছিলোঁ এনেধৰণে গণৰাজ্য দিৱস পালন কৰিবলৈ ওলাই আহিব পৰা নাছিলোঁ। তেতিয়া বন্ধই বেছি থাকে আৰু আমাৰ মনত এনেকুৱা এটা ভাৱ থাকে যে ওলাই গ'লে হয়তো কিবা এটা ঘটিব। কিন্তু বৰ্তমান সময়ত যেনেধৰণে ৰাইজ ওলাই আহিছে আৰু আজিকালিহে আচলতে অনুভৱ হৈছে যে 15 আগষ্ট বা 26 জানুৱাৰী যে সঁচাকৈ আমি ইমান মুকলিমূৰীয়াকৈ আমি উদযাপন কৰিব পাৰিছোঁ আৰু আচলতে লাগে উদযাপন কৰিবলৈ। গুৱাহাটীৰ বিষয়ে অৱশ্যে মই এতিয়ালৈকে গম পোৱা নাই, কাৰণ ইয়াতে মই এতিয়া আছোঁ। বোমা নাজানো ফুটিছে, মই একেবাৰে সঁচা কথা কৈছোঁ নাজানো, গতিকে নজনা বিষয়টো ক'লে মোৰ ভুল হ'ব। কাৰণ মইতো চাওক দেই, এই বিষয়ে মই বৰ বেছি হেৰিলে নাযাওঁ যে তেওঁলোকে কোনে বা কি কৈছে। বহু সময়ত হয়নি, কিন্তু শান্তি মোৰ মতেতো আজি চাওক বহু বছৰ ধৰি কিন্তু এনেকে যে বহুত মানে 15 আগষ্ট বা 26 জানুৱাৰীত কোনোবা ঢুকাইছে বুলি সেই বাতৰিবোৰ নাহা হ'ল কিন্তু। আৰু মুকলিমূৰীয়াকৈ ৰাইজ ওলাই আহে। এতিয়া আজিয়ে তেজপুৰত যিধৰণে ওলাই আহিছে আৰু মানে তেজপুৰৰ লোকসকল সংস্কৃতিবান, এই কথাটোৱে খুব ভাল লাগে। আজি প্ৰতিটো অনুষ্ঠানে ইমান ভালকৈ উপভোগ কৰিলোঁ আৰু সকলোকে শুভকামনা জনাইছোঁ। এনেকৈ প্ৰত্যেকটো দিন অসমৰ আগুৱাই যাওক আৰু যুৱচাম আগুৱাই যাওক। মই ভাবোঁ যে যুৱচাম আগুৱাই গ'লেহে সমাজখন আগুৱাই যাব। থেংক ইউ।